বন্ধুসকল, ৰাতিপুৱা দলংঘাটৰ এটা দৃশ্য কেমেৰাত বন্দী কৰিবলৈ অকণ চেষ্টা কৰিলোঁ, কাৰণ এই যিটো পৰিৱেশ দেখিছে হয়তো বহু বছৰ পাছত অতীত হ'বগৈ আৰু এই পৰিৱেশটো আমি দেখা নাপাব পাৰোঁ। কাৰণ এটা সময়ত আমি সৰুতে দেখিছিলোঁ লেজাই দলংঘাটৰ এখন দলং আছিলে, কাঠৰ দলঙৰ পাছত আকৌ লোহাৰ দলং হ'ল। এতিয়া লোহাৰ দলঙৰ পৰা গৈ কেনে পকী ব্ৰিজ নিৰ্মাণ হ'ল। যিখন দলং দেখিছে এখন আমাৰ লেজাই চেঁচা ৰিভাৰৰ ওপৰত প্ৰতিষ্ঠিত দলং হয়, লেজাই দলং বুলি কওঁ আমি। দলংঘাট হয় এখন আমাৰ, চাওক এইটো পৰিৱেশ হয় ৰাতিপুৱা সময়ৰ যিটো পৰিৱেশ মোৰ কেমেৰাত আবদ্ধ কৰিছোঁ মই। এইটো আমাৰ দলংঘাটৰ হয়। এই ৰাস্তাটো ডাঙৰ হ'বলৈ গৈ আছে, যিটো সংযোগস্থল হ'ব আমাৰ চেঁচা তিনিৰ পৰা লৈ শিৱসাগৰ ডিমৌলৈ ওলাব গৈ পিনে। আৰু এখন ব্ৰিজ দিহিঙৰ ওপৰত বনি আছে, এই ব্ৰিজখন কাম আৰম্ভ হৈ গ'ল শুনিছোঁ। এই ৰাস্তাটো দেখিছে আমাৰ ঘৰ, এইটো যিটো পথ দেখিছে এই পথটো লেজাই দলংঘাটৰ পৰা হৈ নদীৰ কাষেদি কেনে আপোনাৰ জগুৰবন হয় বৰুৱাগাঁও, যিটো পানীগাঁৱৰ যিটো মথাউৰি আছে দিহিং, তাত গৈ সংযোগ হৈছে। আৰু আগেদি তিনিআলি আছে, সেইটো আপুনি আকৌ গৈ কেনে যিটো লেজাই বেংক আছে ষ্টেট বেংক, তাত সন্মুখত ওলাব পাৰি। আৰু এই যিটো পথ হয় আমাৰ চেঁচা তিনিআলিৰ পৰা লৈ NH 37ৰ পৰা লৈ আপোনাৰ চেঁচা তিনিআলি হৈ কেনে আহিছে ৰাস্তাটো। আপোনাৰ এই পথৰ সংযোগস্থল হ'বগৈ ডিমৌ শুনি আছোঁ, আৰু কাম দ্ৰুতগতিত হৈ আছে দেখা গৈছে। আৰু এইখন চাওক, আগৰ যিটো আমাৰ পুৰণি পথ আছিলে, লোহাৰ দলং আছিলে, এই ছাইডেদি অহা হৈছিলে। এতিয়া নতুন যিখন দলং হ'ল পকী দলঙৰ ওখ কৰিব লগা হ'ল, কাৰণ আমাৰ লেজাইত বানপানীৰ সমস্যা আছে, নদীৰ পানী বহুত ওপৰলৈ আহি যায় বাৰিষাত। সেইকাৰণে এইবাৰ যিটো বনাইছে RCC দলং হয়, যিখন অতি ওখ কৰি বনোৱা হৈছে। এইটো ৰাস্তা চাওক, এতিয়া নতুন দলং এখন লেজাই চেঁচা ব্ৰিজ হয়, এইটো নতুন দৃশ্য। কিন্তু আগৰ দৃশ্যসমূহ বন্দী কৰিবৰ কাৰণেই বিশেষকৈ ভিডিঅ'টো উঠালোঁ, কাৰণ লোহাৰ দলং এতিয়া বৰ্তমান দেখি আছোঁ। কিন্তু এতিয়া যেতিয়া ভিডিঅ'টো মই আপলোড দিছোঁ, কিন্তু বৰ্তমান লোহাৰ দলংখন বিক্ৰী হৈ গৈছে, নাই বৰ্তমান লোহাৰ